সন্মানীয় অভিভাৱক আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই মনিৰুদ্দিন আহমেদ কাবাইতাৰী নৱোদয় কোচিঙৰ পৰা আপোনালোকক এটি বিশেষ ইনফৰমেশ্যন দি আছোঁ। ক্লাছ 6 নৱোদয় বাছনি পৰীক্ষাৰ বাবে ৰুৰেল আৰু আৰবান কেটাগৰীৰ বিষয়ে। ৰুৰেল আৰু আৰবান কেটাগৰী হ'ল এনেকুৱা, নৱোদয় বাছনি পৰীক্ষাৰ প্ৰস্পেক্টাছ মতে 75% সিট, নৱোদয় বিদ্যালয়ৰ 75% সিট ৰুৰেল কেটাগৰীৰ বাবে আৰু 25% সিট আৰবান কেটাগৰীৰ বাবে ৰিজাৰ্ভ কৰা আছে। অৰ্থাৎ এখন জিলাত মুঠ এখন নৱোদয় বিদ্যালয়ত মুঠ 80টা সিট থাকে, তাৰে 60টা সিট গাঁও অঞ্চলৰ প্ৰাৰ্থীৰে পূৰ কৰা হ'ব আৰু বাকী থকা 20টা সিট চহৰৰ প্ৰাৰ্থীৰ দ্বাৰা পূৰ কৰা হ'ব। এতিয়া কোনসকল ছাত্ৰ-ছাত্ৰী ৰুৰেল হ'ব আৰু কোনসকল ছাত্ৰ-ছাত্ৰী আৰবান হ'ব তাৰ এটি বিশেষ প্ৰস্পেক্টাছত উল্লেখ কৰা আছে। সেয়া হ'ল ক্লাছ 5ত পঢ়ি থকা এজন ছাত্ৰই ৰুৰেল কেটাগৰীত পঢ়িব যদি তেওঁ ক্লাছ 3, 4 আৰু 5 তিনিওটা ক্লাছ গাঁৱত অৱস্থিত অৰ্থাৎ ৰুৰেল এৰিয়াত অৱস্থিত স্কুলত পঢ়ে। ক্লাছ 3, 4 আৰু 5 তিনিওটা ক্লাছ যদি তেওঁ গাঁৱৰ স্কুলত পঢ়ে তেতিয়াহে তেওঁ ৰুৰেল কেটাগৰীত পঢ়িব। আৰু আৰবান কেটাগৰীত সেইজন ছাত্ৰ পঢ়িব যিজনে এই ক্লাছ 3, 4 আৰু 5ৰ এটা ক্লাছো যদি চহৰৰ স্কুলত পঢ়ে বা এটা দিন যদি চহৰৰ স্কুলত পঢ়ে এই তিনিটা ক্লাছৰ, তেতিয়াহ'লে তেওঁ আৰবান কেটাগৰীত পঢ়িব। নিশ্চয় আপোনালোকে বুজিব পাৰিছে। সেয়েহে স্পষ্টভাৱে বুজিবলৈ হ'লে আপোনালোকে জানিলে হ'ল যে ক্লাছ 3, 4 আৰু 5 তিনিওটা ক্লাছ সম্পূৰ্ণকৈ গাঁও অঞ্চলৰ স্কুলৰ পৰা পঢ়িলেহে সেইজন ছাত্ৰ ৰুৰেল কেটাগৰীত পঢ়িব। আৰু আৰবান কেটাগৰীত মাত্ৰ 20টা সিটহে থাকে, সেইকাৰণে অলপ পৰীক্ষাটো টান হৈ পৰে। আৰু এটি ইনফৰমেশ্যন হ'ল এনেকুৱা যে নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ যিটো প্ৰস্পেক্টাছ, সেই প্ৰস্পেক্টাছ মতে এজন ছাত্ৰই নিজৰ ডিষ্ট্ৰিক্টত অৱস্থিত নৱোদয় বিদ্যালয়তহে বাছনি পৰীক্ষাৰ জৰিয়তে পৰীক্ষা দি ভৰ্তি হ'ব পাৰে। কিন্তু এজন ছাত্ৰই যদি নিজৰ ডিষ্ট্ৰিক্ট এৰি বেলেগ ডিষ্ট্ৰিক্টত সৰুৰে পৰা পঢ়ি থাকে, কমচে কম পঞ্চম শ্ৰেণী অৰ্থাৎ ক্লাছ 5টো নিজৰ ডিষ্ট্ৰিক্টত আহি যদি পঢ়ে, তেওঁ নিজৰ ডিষ্ট্ৰিক্টত পৰীক্ষা দি নৱোদয় বিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব। আশা কৰোঁ এই ইনফৰমেশ্যনটো আপোনালোকৰ কাৰণে যথেষ্ট হৈছে। ইয়াৰ বাহিৰে যদি বাকী বেলেগকৈ কোনোবাই কিবা ভাবে তেতিয়াহ'লে কিন্তু সেইটো প্ৰযোজ্য নহ'ব। এতিয়া মই মনিৰুদ্দিন আহমেদ কাবাইতাৰী নৱোদয় কোচিং চেণ্টাৰৰ পৰা মই আপোনালোকক এই ইনফৰমেশ্যনটো দিছোঁ। মই এই তথ্যটো সংগ্ৰহ কৰিছোঁ নৱোদয় বাছনি পৰীক্ষাৰ যিটো প্ৰস্পেক্টাছ আছে, লেটেষ্ট প্ৰস্পেক্টাছ, তাৰে পৰাই মই এইটো সংগ্ৰহ কৰিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'ব। গতিকে মই আশা কৰিম আপোনালোকে এই নিয়ম মানি চলিব। ধন্যবাদ।